আজিকালিতো আন এটা ফেশ্বন ওলাইছে, ওচৰত থকা নামঘৰলৈ নাযায়। কিয়? নামঘৰত থকা ভগৱানৰ পাৱাৰ কম। 25% আছে এতিয়া। দূৰলৈ যায়, মুখত শৰাই দিলেহে মনোবাঞ্ছিত ফল পূৰ্ণ হ'ব। তাত 100% ভগৱান আছে। কিয়? বিষ্ঠাৰ গৰ্তত থকা কীটটোৰ গাত যিজন ভগৱান আছে, ব্ৰহ্মলোকত ব্ৰহ্মাৰ শৰীৰত যিজন ভগৱান আছে, আপোনাৰ মোৰ শৰীৰত যিজন ভগৱান আছে, কীট পতংগ পোক পৰুৱা কুকুৰ মেকুৰী গাধ ঘোঁৰা প্ৰত্যেকৰ শৰীৰত যিজন ভগৱান আছে, এয়া বেলেগ বেলেগ নহয়। একম সৎ বিপ্ৰ বহুধা বদন্তি, এজনেই ঈশ্বৰ আছে, এজন। গতিকে সেইজনক আমি মনৰ মাজত বিচাৰিব দিছে আভ্যন্তৰীণভাৱে। হিৰণ্যকশিপুৱে বাহিৰত বিচাৰি ফুৰিলে, নাপাই সিদ্ধান্ত ল'লে, মই তপস্যা কৰিব যাম, ব্ৰহ্মাক আৰাধনা কৰিম, অমৰত্ব বৰ লৈ আহিম, আৰু চাম কেনেকৈ বিষ্ণু মোৰ পৰা পলাই থাকে, কিমান দিনলৈ পলাই থাকে। দিন বাৰ চোৱালে, দেৱতাসকলে গম পাই গ'ল, এতিয়াই আমি হিৰণ্যকশিপুক নোৱাৰোঁ, স্বৰ্গ এৰি পলাই ফুৰিছোঁ, আৰু যদি কেনেবাকৈ অমৰত্ব বৰ লৈ আহিল, চিৰদিনৰ কাৰণে স্বৰ্গ আমাৰ পৰা হেৰাই যাব। লগে লগে গুৰু বৃহস্পতিৰ ওচৰত শৰণাগতি হ'ল আৰু ক'লে, গুৰুদেৱ আপুনি ৰক্ষা কৰক। কিয়? হিৰণ্যকশিপুৱে ব্ৰহ্মাক আৰাধনা কৰিবৰ কাৰণে ওলাইছে, গতিকে কিবা এটা কৰক। বৃহস্পতিয়ে ক'লে, ঠিক আছে, মই যি পাৰোঁ চেষ্টা কৰিম। এটা শুক পক্ষীৰ ৰূপ ধাৰণ কৰিলে বৃহস্পতিয়ে, আৰু যিটো বাটত হিৰণ্যকশিপু গৈছে তাৰে ৰাস্তাৰ দাঁতিত এজোপা গছত পৰি আছে। হিৰণ্যকশিপু যেতিয়া ওচৰ পালেগৈ, হিৰণ্যকশিপুৱে শুনাকৈ সেই ভাটৌটোৱে মাত দিলে, নাৰায়ণ নাৰায়ণ। হিৰণ্যকশিপুৱে কৈছে, ধাত মোৰ যাত্ৰা ভংগ। কিয়? এই শত্ৰুটোৰ নাম শুনিলোঁ মই, বুজি পাইছে নাই? যাক মই দেখিব নোৱাৰোঁ, চাব নোৱাৰোঁ, সেইজনৰ নাম শুনিলোঁ, গতিকে মোৰ আজি যাত্ৰা ভংগ। ঘৰলৈ উভতি আহিল। পত্নী কয়াধুৱে সুধিলে, হে স্বামী, তপস্যা কৰিব গৈছিলা, হঠাৎ ঘূৰি আহিলা, কাৰণটো কি? হিৰণ্যকশিপুৱে ক'লে, হে প্ৰিয়ে নক'ব আৰু, মোৰ যাত্ৰাই ভংগ হৈ গ'ল আজি। কিয়? মই এই পৰম শত্ৰুটোৰ নাম শুনিলোঁ, কি? নাৰায়ণ নাৰায়ণ বুলি। কয়াধু হৰিভক্তি পৰায়ণা, তেওঁ ভাবিলে, হওক তেওঁ, আজি মোৰ স্বামীৰ মুখত এটলিষ্ট ভগৱানৰ নামটো উচ্চাৰণ হৈছে। আপুনি বৈৰভাৱে হওক, দাস্যভাৱে হওক, সাক্ষ্যভাৱে হওক, মাধুৰ্যভাৱে হওক, যিকোনোভাৱে নহওক কিয়, সাক্ষ্যভাৱে, 5টা ভাৱত, দাস্য বৈৰ সাক্ষ্য বাৎসল্য আৰু মাধুৰ্য, 5টা ভাৱত যিকোনো ভাৱতে নহওক কিয়, কেৱল ভগৱানক স্মৰণ কৰক। হিৰণ্যকশিপুৱে বৈৰভাৱে চিন্তা কৰি আছে। কয়াধুৱে মাজে মাজে ইটো সিটো কাম কৰিবলৈ যোৱাৰ নিচিনা দেখুৱাই আৰু বাৰে বাৰে আহি সোধে, হে স্বামী, এই কি শুনিছিলে, কি শুনিছিলে, শব্দটো কি আছিল? আৰু হিৰণ্যকশিপুৱে কয়, নাৰায়ণ নাৰায়ণ। যিমান বাৰ নাৰায়ণ নাৰায়ণ শব্দ কৈছে, সিমান বাৰ ৰূপটো আহিছে ভগৱানৰ। আৰু কয়াধুৱে ভক্তিভাৱে নাৰায়ণক স্মৰণ কৰি আছে, বৈৰভাৱে হিৰণ্যকশিপুৱে ভগৱান নাৰায়ণৰ নাম লৈ আছে। যেতিয়া পতি আৰু পত্নীৰ দুইজনৰ মন একাগ্ৰভাৱে ভগৱান কৃষ্ণৰ চৰণত নিমগ্ন হ'ব, সেইটোৱে উত্তম সময় বৈষ্ণৱ পুত্ৰ সংস্কাৰী সন্তান জন্ম দিয়াৰ কাৰণে। বুজি পাইছে? সেইকাৰণে আগতে বিয়াৰ প্ৰাক মুহূৰ্তত ভকতক নিমন্ত্ৰণ কৰি আনি ভকতৰ পৰা আশীৰ্বাদ লয়, সৃষ্টি কাৰ্যৰ বিষয়ে বুজি লয়। ভাগৱতত চব আছে। কিন্তু আজিকালি কি কৰে? থাৰ্ড ডে ৰিচিপশ্যন দিয়ে, তৃতীয় দিনা। ভকতক মাতে কেতিয়া? থাৰ্ড ডে আহিব, এইটোক পাব তেতিয়া। খোৱাত জোৰটো বেছি হ'ল, আশীৰ্বাদৰ কাম নাই, আচল তত্ত্ববিলাক বুজি নাপায়। গতিকে ক'ত বৈষ্ণৱ সন্তান সংস্কাৰী সন্তান জন্ম দিম? ভাগৱতৰ কথা নুশুনে। কয়াধু আৰু হিৰণ্যকশিপুৱে দিনটো চিন্তা কৰি থাকিল, একাগ্ৰভাৱে মন কেৱল কৃষ্ণৰ চৰণত। হিৰণ্যকশিপুৱে বৈৰভাৱে চিন্তা কৰিছে, কয়াধুৱে ভক্তিভাৱে নাৰায়ণক নাম লৈ আছে। আৰু দুইজন সেইদিনা সৃষ্টি কাৰ্যত আগবাঢ়িল। কয়াধুৱে গৰ্ভধাৰণ কৰিলে, হিৰণ্যকশিপু পাছত পুনৰ তপস্যালৈ গুচি গ'ল। এবাৰ দেৱতাসকলে গম নাপালে, আৰু যেতিয়া গম পাইছে তেতিয়া হিৰণ্যকশিপু ইতিমধ্যে মন্দৰত গৈ পেলাই ধ্যানত অধিষ্ঠ হৈ আছে। দেৱতাসকল আহি অসুৰৰ ৰাজ্য আক্ৰমণ কৰি দিলে, অসুৰ চব পলাল, আৰু দেৱৰাজ ইন্দ্ৰই কয়াধুক বন্দী কৰি লৈ গ'ল। ৰাস্তাত পুনৰ দেৱৰ্ষি নাৰদে পালে, য'তেই খেলি মেলি তাত দেৱৰ্ষি আহি যাব। দেৱৰ্ষি নাৰদ আহি গ'ল, আহি ক'লে, নাৰায়ণ নাৰায়ণ। দেৱৰাজ, এয়া কি দেখিছোঁ? এগৰাকী মহিলাক তুমি এনেকৈ বান্ধি আনিছা, তুমি নাজানা শাস্ত্ৰৰ কথা? আচ্ছা, মনুস্মৃতিত এটা কথা লিখিছে,
যত্র নারীয়স্তু পূজ্যন্তে রমন্তে তত্র দেবতা, যত্র এতাস্তু না পূজ্যন্তে সর্বস্তত্র অফলা ক্রিয়া। 3য় অধ্যায় 56 নম্বৰ শ্লোক মনুস্মৃতি। য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে, য'ত নাৰীৰ সন্মান কৰা নহয় তাত যিয়ে কৰ্ম নকৰক কিয় চব মিছা বুলি কৈছে। আমাৰ বহুতে আকৌ ধাৰ্মিক লোকে বাহ্যিকভাৱে বিৰাট ধৰ্ম আচৰণ কৰে, কিন্তু মনে মনে নাৰীসকলৰ প্ৰতি দৃষ্টিকোণ বেয়া। ঘৰত গৈ পেলাই অত্যাচাৰ কৰে মানসিকভাৱে, শাৰীৰিকভাৱে, আৰু সমাজৰ নাৰীৰ প্ৰতি দৃষ্টিকোণ বেয়া ৰাখে। তেওঁলোকৰ দ্বাৰা একো ধৰ্ম নহয়, এয়া শাস্ত্ৰৰ কথা। দেৱৰ্ষি নাৰদে ক'লে, দেৱৰাজ তুমি এইটো ঘোৰ অপৰাধ কৰিছা। দেৱৰাজে ক'লে, হে দেৱৰ্ষি নাৰদ, আপুনি ভুল বুজিছে। আইগৰাকীৰ প্ৰতি মোৰ মনত ইমান কোনো বেয়া ভাৱ নাই, তেতিয়া কিয় বন্দী কৰিলা? বোলে এওঁৰ গৰ্ভত এটা সন্তান আছে, দৈত্য শিশু। এতিয়াই হিৰণ্যকশিপুৰ পৰা আমাৰ অৱস্থা নাইকিয়া হৈছে, আৰু যদি এই দৈত্য সন্তানটো যদি জন্ম হয় তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব? সেইকাৰণে এই সন্তানটো যেতিয়াই প্ৰসৱ হ'ব তেতিয়া তাক বধ কৰি আইগৰাকীক মোকলাই দিম। নাৰদে ক'লে, হে দেৱৰাজ তুমিতো বাদ দিয়া, সমস্ত জগতৰ শক্তি একত্ৰিত হৈও যদি শক্তি প্ৰয়োগ কৰে তেতিয়াও এই সন্তানটো বধ কৰিব নোৱাৰিব। কিয়? কাৰণ এইজন ভগৱান কৃষ্ণৰ আশ্ৰিত হৈ আছে। ভগৱান কৃষ্ণৰ আশ্ৰয়ত যোন থাকে তেওঁক অপশক্তিবিলাকে কেতিয়াও একো কৰিব নোৱাৰে। আৰু লগে লগে দেৱৰাজ ইন্দ্ৰই মুকলি কৰি দিলে, ক্ষমা খুজিলে। কয়াধুক লৈ গ'ল নাৰদে, আৰু যিমান দিন গৰ্ভধাৰণ কৰি আছিল সিমান দিন নাৰদৰ আশ্ৰমত ভাগৱতৰ কথা শ্ৰৱণ কৰিছিল। আইগৰাকীয়ে গৰ্ভৱতী অৱস্থাত নাৰদৰ মুখৰ পৰা যি ভাগৱত ধৰ্মৰ বিষয়ে শুনিছিল, এই কথাখিনি তেওঁৰ গৰ্ভত থকা সন্তানটোৱে লাভ কৰিব পাৰিছিল। কেনেকৈ? মাতৃ আৰু সন্তানৰ মাজত এডাল নাৰীৰ দ্বাৰা সম্বন্ধ হৈ থাকে, এই নাৰীডালক আপ্যায়নী নাৰী বুলি কোৱা হয়। গৰ্ভৱতী অৱস্থাত এগৰাকী মাতৃয়ে যি আহাৰ গ্ৰহণ কৰে তাৰ ৰসটো আপ্যায়নী নাৰীৰ দ্বাৰা গৈ শৰীৰত থকা গৰ্ভত থকা শিশুটোৱে তাৰ লাভ কৰে, প্ৰভাৱ পৰে। আৰু তেওঁ 5টা ইন্দ্ৰিয়ৰ দ্বাৰা, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, 5টা জ্ঞানেন্দ্ৰিয়ৰ পৰা যিমানখিনি জ্ঞান আহৰণ কৰে এই সমস্ত জ্ঞান গৰ্ভত থকা সন্তানটোৱে লাভ কৰে। সেইকাৰণে সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যোৱা আইসকলে জনা উচিত যে যেতিয়া তেওঁলোকে গৰ্ভধাৰণ কৰে সেই সময়ত তেওঁলোকে কেনেকুৱা খাদ্য গ্ৰহণ কৰিছে, নাম্বাৰ 1। আৰু দ্বিতীয় হৈছে তেওঁলোকে কেনেকুৱা জ্ঞান লৈছে। যদি টিভিত কেৱল শাহু বোৱাৰী কাজিয়া চাই থাকে, ল'ৰা ছোৱালীৰ সন্দেহা সন্দেহী চাই থাকে, যদি ফাইটিং চাই থাকে, তাৰ প্ৰভাৱ শিশুটোৰ ওপৰত পৰিব। তাৰ বিপৰীতে সেই সময়কণত যদি তেওঁলোকে সন্ত মহন্তৰ মুখেৰে যদি ভাল ভাল কথা শ্ৰৱণ কৰে, ভাল ভাল গ্ৰন্থবিলাক যদি অধ্যয়ন কৰে, যিমানবিলাক জীৱনী আছে মহাপুৰুষৰ চৰিত পুথিবিলাক তেনেকুৱা যদি অধ্যয়ন কৰে, তাৰ প্ৰভাৱ এই সন্তানটোৰ ওপৰত পৰিব। যেতিয়া ইটাৰ ভাটাত ইটা তৈয়াৰী কৰা হয় তেতিয়া মাটিখিনি অকণমান জুলীয়া কৰি এটা ফৰ্মাত ভৰাই দিয়ে, আৰু তাৰ পাছত ফৰ্মাটোৰ পৰা উলিওৱাৰ পাছত তাক চুলাত দিয়ে, জ্বলাই তাক টান কৰে। যদি ফৰ্মাটোৱে বেকা হয় তেতিয়া ইটা চপৰা কি হ'ব? বেকা হ'ব। সেইকাৰণে গৰ্ভত থাকোঁতে সন্তানটো ভাল কৰিবৰ কাৰণে এই কথাকেইটা আইসকলে মনত ৰখাটো আটাইতকৈ প্ৰয়োজন। সেইকাৰণে খাদ্য অভ্যাস আৰু জ্ঞান কি লৈছে সেই সময়ত এই কথাকেইটাত আপোনালোকে গুৰুত্ব দিব। প্ৰহ্লাদে যিহেতুকে মাকৰ জৰিয়তে ভাগৱতৰ কথা শুনিছিল, গতিকে 5 বছৰ বয়সলৈকে তেওঁৰ এয়া সম্পূৰ্ণ মনত আছে, আৰু তেওঁ দৈত্য শিশুসকলক কৈ গৈছে। কি কৈছে? প্ৰথম উপদেশ, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালতে হয়া একমত ভকতি কাছৰয়, কৌমাৰ আচরেতে প্ৰাজ্ঞ ধৰ্মান ভাগৱতা নিহ, দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম। 7:6-1 ভাগৱত 7ম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱতত লিখিছে, দুৰ্লভ মনুষ্য জন্ম, আমি যিটো শৰীৰ পাইছোঁ মানুহৰ শৰীৰ, এইটো বেলেগবিলাকে পোৱা নাই। আমি দেখিছোঁ কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা, কীট, পতংগ, পোক, পৰুৱা, গছ, বন, লতা, তৰু, তৃণ, ইয়াতকৈ আমি শ্ৰেষ্ঠ। আমি ইয়াতকৈ শ্ৰেষ্ঠ। এইটো দুৰ্লভ, দেৱৰো দুৰ্লভ শৰীৰ। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছোঁ। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাৱে, পক্ষীগণ 10 লাখ বতাৱে,
30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख স্থাৱৰ ইমুভেবল গছ গছনিৰ প্ৰজাতি আছে 20 লাখ। মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ প্ৰজাতি গছ গছনিত ভ্ৰমণ কৰিবলগীয়া হয়। 9 লাখ জলচৰ প্ৰাণীৰ প্ৰজাতি, 9 লক্ষ আছে জলত থকা প্ৰাণীৰ প্ৰজাতি। 29 লাখ, 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি। 29 11 40 লাখ। চৰাই চিৰিকটি প্ৰজাতি আছে 10 লাখ, 40 10 50 লাখ। 30 লাখ বিভিন্ন হিংস্ৰ জন্তু, 50 30 80 লাখ, 4 লাখ বান্দৰ প্ৰজাতি। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছতো 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। 100 কোটি জন্মৰ পাছত বহু ভাগ্যৰ মূৰত আমি এইটো শৰীৰ পাইছোঁ। ইমান এটা দুৰ্লভ শৰীৰ পোৱাৰ পাছত আমি যদি ইয়াক কেৱল আহাৰ নিদ্ৰা ভয় মৈথুনামচ 4টা কাম কৰি যদি পাৰ কৰাই দিওঁ, তেতিয়াহ'লে শাস্ত্ৰত কৈছে আহাৰ নিদ্ৰা ভয় মৈথুনামচ সমানমিতত পশুভীৰ নৰনম। কেৱল পশুৰ লগত আমি সমান হৈ পৰিম, কাৰণ চৰাই চিৰিকটি জীৱ জন্তু আহাৰ গ্ৰহণ কৰে, আমিও খাওঁ। নিদ্ৰা তেওঁলোকেও লয়, আমিও লওঁ। জীৱনৰ প্ৰতি ভয় পশু পক্ষীৰো আছে, আমাৰো আছে। আৰু মৈথুন সংসাৰ বৃদ্ধি জীৱ জন্তুৱে কৰিছে, আমিও কৰিছোঁ। ইয়াত একো পাৰ্থক্য নাই। কিন্তু মানুহৰ জীৱন শ্ৰেষ্ঠ বুলি কিয় কৈছে? আহাৰ নিদ্ৰা ভয় মৈথুনামচ সমানমিতত পশুভীৰ নৰনম, ধৰ্ম হি তেষাম অধিক বিশেষ ধৰ্মে না হীনা পশুভীৰ সমানম। ধৰ্মই মানুহক শ্ৰেষ্ঠ কৰিছে, ধৰ্ম। আৰু সেই ধৰ্মৰ বিষয়ে কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালতে হয়া একমত ভকতি কাছৰয়। প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক, দুৰ্লভ মানুহৰ শৰীৰ পোৱাৰ পাছত যিজন বুদ্ধিমান হ'ব, তেওঁ কুমাৰ কালৰ পৰাই কৃষ্ণৰ ভক্তি একান্তভাৱে কৰা আৰম্ভ কৰি দিব, কৃষ্ণত ভক্তি কৰিব। এইটো প্ৰহ্লাদে কোৱা কথা দৈত্য শিশুসকলক। আচ্ছা, আমি কেনেকৈ জানিম এতিয়া এইটো কথা? আপোনালোকে বজাৰৰ পৰা যেতিয়া ইলেক্ট্ৰনিক্সৰ বস্তু কিনে, আজিকালি হাতে হাতে মোবাইল, যেতিয়া মোবাইল এটা কিনে, মোবাইলৰ বক্সৰ ভিতৰত এখন কাগজ থাকে, মেনুৱেল, লিফলেট বুলি কয়। আপোনালোকে মোবাইলটো ব্যৱহাৰ কৰাৰ আগত এই মেনুৱেলখন পঢ়িব লাগে, নহ'লে দোকানীৰ পৰা বুজি ল'ব লাগে। ইয়াত কি কি ফাংচন আছে বুজাই দিয়া। আৰু তেতিয়া আপোনালোকক বুজাই দিয়ে ইয়াত এইবিলাক ফাংচন আছে, এইকেইটা এপ ইয়াত আছে, এইকেইটা ডাউনলোড কৰিব লাগিব, চব বুজাই দিয়ে। তাৰ পাছত আমি মোবাইল ব্যৱহাৰ কৰোঁ। আপুনি ৱাশ্বিং মেচিন আনিছে, মাইক্ৰ'ৱেভ আনিছে, যিকোনো বস্তু ইলেক্ট্ৰনিক্সৰ, আজিকালি ব্ৰাণ্ডেড চাৰ্ট পেণ্ট আনিলেও তাত লিখা থাকে কেনেকৈ ধুব, কিমান টেম্পাৰেচাৰত মেলিব, ৰ'দত দিব লাগেনে নাই, চব লিখা থাকে। মেনুৱেলখন আগতে পঢ়ি ল'ব লাগে। সাধাৰণ এটা বজাৰৰ বস্তু অনাৰ পাছতো তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাৰ কাৰণে আমি মেনুৱেল আগতে পঢ়ি লওঁ। আৰু তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ এইটো নৰ শৰীৰ পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাৰ কাৰণে কেতিয়াবা আমি মেনুৱেল খুলি চাইছোনে নাই? আমি জানোনে নাই যে মেনুৱেলখন কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত মানুহৰ জীৱনৰ মেনুৱেল। গীতা ভাগৱত অধ্যয়ন কেতিয়া কৰিম? চাকৰি বা ৰিটায়াৰমেণ্ট হোৱাৰ পাছত, 60 বছৰ, 70 বছৰ, 50 বছৰ না, কুমাৰ কালত। কুমাৰ কালৰ পৰা অধ্যয়ন কৰিবলৈ দিয়ক ল'ৰা ছোৱালীক, তেতিয়া তেওঁলোকে জীৱনৰ মাৰ্গটো বুজি পাব।